নমস্কাৰ বন্ধুসকল, মই অসমীয়া নিউজ বাতৰিৰ পৰা শুভেচ্ছা জনাইছোঁ আপোনালোকক। আৰু আজি হৈছে 6 এপ্ৰিল দেওবাৰ আৰু সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ হৈছে গুৱাহাটী মহানগৰীৰ বালুঘাটৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন। গুৱাহাটী মহানগৰীৰ বালুঘাটৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন। মহানগৰীৰ বালুঘাটৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিয়ে 2 স্কুটাৰ আৰোহীক, ফলত থিতাতে নিহত হয় এজন লোক। আনহাতে আনজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। নিহত যুৱকজনৰ নাম অম্লান হাজৰিকা। ইফালে সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে অনিৰুদ্ধে দেক। উল্লেখযোগ্য যে জালুকবাৰীৰ পৰা খানাপাৰা অভিমুখী আছিল দুয়োখন বাহন। দুৰ্ঘটনাৰ ফলত ছিন্ন ভিন্ন হৈ পৰে অম্লান হাজৰিকাৰ মৃতদেহ। ইফালে দুৰ্ঘটনাস্থলীত বহু পলমকৈ আৰক্ষী উপস্থিত হোৱাত ক্ষোভ প্ৰকাশ কৰে একাংশ লোকে। নিৰ্মাণ কাৰ্যৰ বাবে বান বে কৰা হৈছিল পথটো, যাৰ বাবে সঘনাই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ ৰাইজৰ। পৰৱৰ্তী খবৰ, হিতাধিকাৰী বাছনিৰ নামত ব্যাপক বেমেজালিৰ অভিযোগ। হিতাধিকাৰী বাছনিৰ নামত ব্যাপক বেমেজালিৰ অভিযোগ। চিলাপথাৰৰ মালিনীপুৰত জিঅ'টেকৰ নামত সংঘটিত হৈছে ব্যাপক অনিয়ম। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহৰ বাবে নতুন হিতাধিকাৰী বাছনিৰ নামত ব্যাপক বেমেজালিৰ অভিযোগ উঠিছে। চিলাপথাৰ অঞ্চলৰ সীমান্তৱৰ্তী মালিনীপুৰ পঞ্চায়তৰ খনামুখ গাঁৱত সংঘটিত হৈছে এই ঘটনা। গাঁওখনত জিঅ'টেক কৰাৰ বাবে ধন সংগ্ৰহ অভিযোগ আনিলে জীৱিকা সখী আৰু ৱাৰ্ড মেম্বাৰৰ বিৰুদ্ধে। টকা দিব পৰা পৰিয়ালত জিঅ'টেক কৰিবলৈ যায় জীৱিকা সখী আৰু ৱাৰ্ড মেম্বৰে। বছৰ বছৰ ধৰি চৰকাৰী ঘৰ লাভ নকৰা লোকৰ ঘৰত ভৰি দিবলৈকো নোযোৱাৰ অভিযোগ জীৱিকা সখীৰ বিৰুদ্ধে। টকা দিব নোৱাৰা দৰিদ্ৰ লোকক এৰি অন্য লোককহে চৰকাৰী সুবিধা দিবলৈ যোৱাৰ অভিযোগ তুলিলে ৰাইজে। অভিযোগ অনুসৰি পঞ্চায়তখনৰ দৰিদ্ৰ পৰিয়ালৰ লোকে বহু চেষ্টাৰ পিছতো লাভ নকৰে বিনামূলীয়া গৃহৰ লগতে অৰুণোদয়ৰ দৰে আঁচনিৰ সুবিধা। দুখীয়া বিধৱাৰ মহিলাইও চৰকাৰী আঁচনিৰ সুবিধা নোপোৱাৰ অভিযোগ দীৰ্ঘদিনীয়া। পঞ্চায়ত কাৰ্যালয়লৈ অহা যোৱা কৰিও ফল নাপায় ৰাইজে। একাংশ মহিলাই কিছু মাহলৈকে অৰুণোদয়ৰ ধন পাইছিল যদিও তথাকথিত নেতা নেত্ৰীৰ ৰোষত পৰি তালিকাৰ পৰা কৰ্তন হ'ল নাম। আনহাতে ইয়াৰ বিপৰীতে ঘৰ লাভ কৰে নেতা, পালি নেতাৰ আত্মীয় আৰু অৱস্থাপন্ন লোকে। উপায়বিহীন গোৱাই পঞ্চায়ত প্ৰতিনিধি কৰ্মচাৰীৰ বিৰুদ্ধে সাব্যস্ত কৰিলে প্ৰতিবাদ। অনগ্ৰসৰ সীমান্তৱৰ্তী পঞ্চায়তখনক নিজা পৈতৃক সম্পত্তি জ্ঞান কৰি লুটি পুতি খাই ৰাইজক ৰমঠগন দি অহা একাংশ প্ৰতিনিধিৰ স্বভাৱৰ বাবে আজিলৈকে সীমান্তৱৰ্তী অঞ্চলটোৰ উন্নতি নোহোৱাৰ অভিযোগ ৰাইজৰ। এতিয়া ৰাইজে প্ৰকৃত যোগ্য লোকক আঁচনিৰ সুবিধা দিবলৈ জনাইছে দাবী। পৰৱৰ্তী খবৰ, ডক্টৰ অনিমা চৌধুৰীলৈ কালীন্দ্ৰ নাথ ভট্টাচাৰ্য সোঁৱৰণী বঁটা। ডক্টৰ অনিমা চৌধুৰীলৈ কালীন্দ্ৰ নাথ ভট্টাচাৰ্য সোঁৱৰণী বঁটা। অসমৰ শৈক্ষিক আৰু সংস্কৃতিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে বিশিষ্ট শিক্ষাবিদ, সংগীত শিল্পী ডক্টৰ অনিমা চৌধুৰীলৈ আগবঢ়োৱা হৈছে কালীন্দ্ৰ নাথ ভট্টাচাৰ্য সোঁৱৰণী বঁটা। তাতীবামা আঞ্চলিক কলা মন্দিৰৰ উদ্যোগত আয়োজিত ৰঙালী বিহু সন্মিলনে কৃতি শিক্ষক সমাজকৰ্মী কালীন্দ্ৰ নাথ ভট্টাচাৰ্যৰ পবিত্ৰ স্মৃতিত এই বঁটা আগবঢ়াইছে। অহা 16 এপ্ৰিলৰ সন্ধিয়া এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত বিশিষ্ট শিল্পীগৰাকীক এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। উদ্যোক্তাসকলে এই বিজ্ঞপ্তিযোগে জানিবলৈ দিয়া মতে, এই বৰ্ষৰ পৰা প্ৰতি বছৰে কৃতি শিক্ষকগৰাকীৰ পবিত্ৰ স্মৃতিত অসমৰ সাহিত্য সংস্কৃতি শৈক্ষিক ক্ষেত্ৰখনলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা এগৰাকী বিশিষ্ট ব্যক্তিক এই বঁটা প্ৰদান কৰিব। পৰৱৰ্তী খবৰ, ডিমাপুৰত অঘটন।
শিলৰ কুৱেৰীত কৰ্মৰত অৱস্থাত শ্ৰমিকৰ অকাল বিয়োগ। ডিমাপুৰত অঘটন, শিলৰ কুৱেৰীত কৰ্মৰত অৱস্থাত শ্ৰমিকৰ অকাল বিয়োগ। ডিমাপুৰৰ 4 মাইলৰ এটা শিলৰ কুৱেৰীত সংঘটিত হৈছে অনাকাংক্ষিত ঘটনা। কুৱেৰীটোত কৰ্তব্যৰত অৱস্থাতে অকাল মৃত্যুক আঁকোৱালি লয় এগৰাকী কৰ্মচাৰীয়ে। নৱবিবাহিত কৰ্মচাৰীগৰাকীৰ ঘৰ লংকাৰ নকুটিৰ জাঞ্জু বজাৰত। মৃত ব্যক্তিজনৰ নাম নাজিৰুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে নাজিৰুল শিলৰ কুৱেৰীটোত কাম কৰি থকা অৱস্থাতে মেচিনত আঘাতপ্ৰাপ্ত হয়। তাৰ পাছতে সতীৰ্থই কুৱেৰী কৰ্তৃপক্ষৰ সহযোগত তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। অৱশ্যে দুৰ্ভাগ্যজনকভাৱে চিকিৎসাধীন অৱস্থাতে শ্ৰমিক নাজিৰুলে অকাল মৃত্যুক আঁকোৱালি লয়। ইফালে শনিবাৰে নিশা নাজিৰুলৰ নশ্বৰ দেহ বাসগৃহলৈ অনাৰ পাছতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। আত্মীয় স্বজনৰ কান্দোনৰ ৰোল উঠে, শোকত ভাগি পৰে পৰিয়ালৰ লগতে গাঁওবাসী ৰাইজ। উল্লেখযোগ্য যে পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী নাজিৰুলে পেটৰ তাড়নাত ডিমাপুৰত শ্ৰমিক হিচাপে কাম কৰিছিল। সেয়েহে নাজিৰুলৰ দুৰ্ভগীয়া পৰিয়ালটিৰ মুখলৈ চাই গাঁৱৰ ৰাইজে কোনো সদাশয় ব্যক্তিগত সামৰ্থ্য অনুসৰি সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাইছে। পৰৱৰ্তী খবৰ, আজি ভাৰতীয় জনতা পাৰ্টিৰ 46 সংখ্যক প্ৰতিষ্ঠা দিৱস। আজি ভাৰতীয় জনতা পাৰ্টিৰ 46 সংখ্যক প্ৰতিষ্ঠা দিৱস। আজি ভাৰতীয় জনতা পাৰ্টি চমুকৈ বিজেপিৰ 46 সংখ্যক প্ৰতিষ্ঠা দিৱস। দেশৰ ভিন্ন প্ৰান্তত থকা বিজেপিৰ কাৰ্যালয়সমূহত আয়োজন কৰা হৈছে প্ৰতিষ্ঠা দিৱসৰ কেতবোৰ অনুষ্ঠানৰ। একেদৰে অসম ৰাজ্যিক বিজেপিৰ কাৰ্যালয়তো বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। পুৱাৰে পৰা অনুষ্ঠিত হৈছে বিভিন্ন অনুষ্ঠানৰ। ইফালে প্ৰতিষ্ঠা দিৱস উপলক্ষে বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয় বাজপেয়ী ভৱনত উপস্থিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, সভাপতি সাংসদ দিলীপ শইকীয়া, প্ৰাক্তন সভাপতি তথা বিধায়ক ভৱেশ কলিতা, মন্ত্ৰী ৰঞ্জিত দাসকে ধৰি ভালেসংখ্যক জ্যেষ্ঠ নেতাৰ উপৰি বিজেপিৰ কৰ্মকৰ্তাসকল। এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ 1951 চনত ভাৰতীয় জনসংঘ নামেৰে এই ৰাজনৈতিক দলটো প্ৰতিষ্ঠা কৰা হৈছিল। অৱশ্যে পাছলৈ 1980 চনৰ 6 এপ্ৰিলত ইয়াক ভাৰতীয় জনতা পাৰ্টি নামেৰে নামকৰণ কৰা হয়। তেতিয়াৰ পৰাই আজিৰ এই দিনটোত ভাৰতীয় জনতা পাৰ্টিৰ স্থাপনা দিৱস হিচাপে পালন কৰা হয়। পৰৱৰ্তী খবৰ, অসম যুৱতী বহিৰাজ্যলৈ সৰবৰাহ, মূল অভিযুক্তক তেলেংগানাত গ্ৰেপ্তাৰ। অৱশেষত গ্ৰেপ্তাৰ হ'ল নাৰী সৰবৰাহ চক্ৰৰ মূল অভিযুক্ত কাছাৰৰ ৰূপালী দত্ত। ৰূপালী দত্তক শুকুৰবাৰে তেলেংগানাৰ হায়দৰাবাদৰ পৰা গ্ৰেপ্তাৰ কৰিছে কাছাৰ আৰক্ষীয়ে। হায়দৰাবাদৰ ৰাংগাৰেড্ডি জিলাৰ নানাকামগোডাৰ পৰা শুকুৰবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নাৰী সৰবৰাহকাৰী মহিলাগৰাকীক। ধৃত মহিলাগৰাকীৰ নাম ৰূপালী দত্ত। তেওঁৰ ঘৰ কাছাৰ জিলাৰ কালাইনৰ ব্ৰাহ্মণ গ্ৰামত। উল্লেখযোগ্য যে যোৱা মাৰ্চ মাহত কালাইনৰ গুমৰা চাহ বাগিচাৰ পৰা দুগৰাকী নাবালিকাক কৰ্মসংস্থাপন দিয়াৰ উদ্দেশ্যে ৰাজস্থানত বিক্ৰী কৰাৰ অভিযোগ ৰূপালী দত্তৰ বিৰুদ্ধে। এই গোচৰৰ তদন্ত কৰি কাছাৰ আৰক্ষীয়ে যোৱা 10 মাৰ্চত নাবালিকা দুজনীক ৰাজস্থানৰ পৰা উদ্ধাৰ কৰিছিল। লগতে এগৰাকী নাবালিকাক বিয়া কৰোৱা ৰাজস্থানৰ 60 বছৰীয়া লীলাৰাম নামৰ এজন অভিযুক্তকো গ্ৰেপ্তাৰ কৰিছিল কাছাৰ আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, কাকতালীয় সংযোগ, ৰামনৱমীৰ দিনাই ৰাম সেতু দৰ্শন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ৰামনৱমীৰ দিনাই ৰাম সেতু দৰ্শন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। শ্ৰীলংকাৰ পৰা 3 দিনীয়া ভ্ৰমণ সামৰি উভতি অহাৰ পথত আজি পোনপ্ৰথমবাৰৰ বাবে আকাশমাৰ্গৰ পৰা ৰাম সেতু দৰ্শন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই বিষয়ে নিজে সামাজিক মাধ্যমত টুইট কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। নিজ
এক্স প্লেটফৰ্মত ৰামসেতু দৰ্শনৰ এটা ভিডিঅ' শ্বেয়াৰ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ লিখিছে যে আজি ৰামনৱমীৰ শুভক্ষণত শ্ৰীলংকাৰ পৰা উভতি আহোঁতে আকাশৰ পৰা ৰামসেতুৰ ঐশ্বৰিক দৰ্শন পালোঁ। ঐশ্বৰিক কাকতালীয় কাণ্ড ৰামসেতু ভ্ৰমণৰ সময়তে অযোধ্যাত ৰামলল্লাৰ সূৰ্যতিলক দেখাৰ সৌভাগ্যও পাইছিলোঁ। মোৰ এই প্ৰাৰ্থনা ভগৱান শ্ৰীৰামৰ আশীৰ্বাদ আমাৰ সকলোৰে ওপৰত থাকে যেন। উল্লেখ কৰা প্ৰয়োজন যে সোমবাৰে অযোধ্যাৰ মন্দিৰত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠিত হ'ব। এই অনুষ্ঠানৰ পূৰ্বে ৰাম সেতুৰ দৰ্শন পোৱা ঘটনাক ঐশ্বৰিক সংযোগ বুলি উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পৰৱৰ্তী খবৰ, নৱনিৰ্বাচিত পৰিষদে 13 এপ্ৰিলৰ পূৰ্বে ল'ব শপত। টংকেশ্বৰ ৰাভা নেতৃত্বাধীন নতুন পৰিষদত স্থান পাব বিজেপিৰ 3 সদস্যও। বিহুৰ পূৰ্বে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ শপতগ্ৰহণ অনুষ্ঠান সম্পন্ন হ'ব। 11 এপ্ৰিলৰ পৰা 13 এপ্ৰিলত শপত ল'ব মুখ্য কাৰ্যবাহী সদস্যসমূহ নৱনিৰ্বাচিত সদস্যসকলে। উল্লেখ্য যে 4 এপ্ৰিলৰ ভোটগণনাত যৌথ সংগ্ৰামী মঞ্চ আৰু বিজেপি মিত্ৰজোঁটে 36জনীয়া স্বায়ত্ত পৰিষদৰ 33খনতে জয়লাভ কৰে। ইয়াৰে 6খন আসনত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও 6খন আসনেই টংকেশ্বৰ ৰাভা নেতৃত্বাধীন ৰাভা হাছং যৌথ সংগ্ৰামী মঞ্চৰ পূৰ্ণ সমৰ্থনত এই 6খন আসনেই এইবাৰ বিজেপিয়ে লাভ কৰিবলৈ সক্ষম হয়। প্ৰণিধানযোগ্য যে বিগত নিৰ্বাচনতো বিজেপিয়ে যৌথ মঞ্চৰে মিত্ৰতা কৰি 3খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও 1খন আসনতহে বিজয় সাব্যস্ত কৰাৰ বিপৰীতে 1খনত অগপ আৰু আনখনত কংগ্ৰেছ তেওঁলোকৰ পৰা কাঢ়ি নিবলৈ সক্ষম হয়। সেইবাৰ যৌথ মঞ্চই 33খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি 33খনতেই জয়লাভ কৰে। সেই দিশৰ পৰা চাবলৈ গ'লে এইবাৰ যৌথ মঞ্চৰ আৰু বিজেপি মিত্ৰজোঁটৰ ধুমুহা বিৰোধী দল কংগ্ৰেছ প্ৰায় ধূলিসাৎ হৈ গ'লেও পোনপটীয়াভাৱে প্ৰতিদ্বন্দ্বিতা কৰি সংগ্ৰামী যৌথ মঞ্চ প্ৰাৰ্থীয়ে বিজয় লাভ কৰাৰ আসনৰ সংখ্যা 27লৈ হ্ৰাস পালে।